আমাৰ হাতত এটা তথ্য আছিলে যে এটা চক্ৰই তাৰমানে ইয়াতে আৰ্মছ স্মাগলিঙৰ কাম কৰি আছে আৰু তেওঁলোকে গাড়ী চুৰি যিটো সৰবৰাহ ইয়াৰ পৰা চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰে তেনেকুৱা ধৰণৰ এটা চক্ৰ। এই চক্ৰতে আৰ্মছৰ লগতো ডিল কৰা এনেকুৱা এটা আমাৰ খবৰ আছিলে। সেই খবৰৰ ভিত্তিতে অপাৰেশ্যন এটা চলোৱা হ'ল। চলাই আমি বিভিন্ন জেগাত অপাৰেশ্যন চলোৱা হ'ল। তাৰ মাজত কিছুমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। পিক আপ কৰি মানে ইণ্টাৰগেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালোঁ, অচিন্ত বৰুৱা পিক আপ কৰাৰ পিছত তেখেতৰ আমি যেতিয়া সোধপোছ কৰিলোঁ তেখেতক আমাৰ চিকিউৰিটি ভিত্তিত আমি আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। অমৰ দাস, ববি বিক্ৰম বৰুৱা, পাপু দাস, এই 4জন ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া গম পালোঁ যে তেওঁলোকে এটা আৰ্মছ সৰবৰাহ যিটো চক্ৰ তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাসৰ আৰু এটা নাম আছে জন মেছ, তেখেতৰ ঘৰ খটখটি। আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। শিৱসাগৰত আনোতে অচিন্ত বৰুৱা, ববি বিক্ৰম বৰুৱা, পাপু দাস তেওঁলোকে সহযোগ কৰিছিলে। আৰু অচিন্ত বৰুৱাই সেই আৰ্মছটো লুকুৱাই থৈছিলে আৰু তেওঁ যিটো আমাক চিকিউৰিটি দিলে তাৰ ভিত্তিত এটা অপাৰেশ্যন চলোৱা হ'ল। অপাৰেশ্যন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিলে সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছোঁ ইতিমধ্যে। আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে তেওঁলোকে ইয়াতে আৰ্মছটো সৰবৰাহ কৰি বিভিন্ন ধৰণৰ গাড়ী চুৰি চক্ৰত জড়িত কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰাইম ইয়াত কৰাৰ কুটাঘাতমূলক ক্ৰাইম কৰাৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে বুলি আমি সন্দেহ কৰিছোঁ। আৰু এতিয়া সোধপোছ ইতিমধ্যে চলি আছে। আমি এতিয়া বৰ্তমান 4জন ব্যক্তিক এই কেছত আমি পিক আপ কৰিছোঁ। এতিয়া আমি বৰ্তমান টেকনিকেল এনালাইচিছখিনি চলি আছে তেওঁলোকৰ লগত। তেওঁলোকৰ যি আমি সামগ্ৰী পাইছোঁ, ফোন চোনখিনি পাইছোঁ, সেইখিনি টেকনিকেল এনালাইচিছ অলপ টাইম লাগিব। কিন্তু জন মেছ যিজন আছে তেখেতে আমি সোধপোছ কৰি গম পাইছোঁ যে তেখেতে নাগালেণ্ডৰ এগৰাকী ছোৱালীক বিয়া পাতিছে আৰু তেওঁৰ ঘৰো খটখটি, যিটো একদম ডিমাপুৰ বৰ্ডাৰত পৰে আপোনালোকে জানে। গতিকে তেওঁৰ জৰিয়তে তাৰমানে এই সৰবৰাহটো হয় বুলি আমি সন্দেহ কৰিছোঁ। আৰু তেওঁৱে এই চক্ৰটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে আৰু তেওঁৰ জৰিয়তে আৰ্মছখিনি ইয়াতে সৰবৰাহ হৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।